চিউলি ৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ দেখিলা নহয় মই কওঁতেতো তুমি বিশ্বাসই কৰিব পৰা নাছিলা এয়া চলি আছিল অতদিনৰ ডান্স ক্লাছৰ নামত অন্যান্য যে এনেকুৱা এটা কাম কৰিব পাৰে মই সপোনতো ভবা নাছিলো আৰু মোৰ বন্ধুজনে নেদেখা হলে এইবিলাক কথাটো আমি গমেই নাপাওঁ তাই এবাৰো ককায়েকৰ সন্মানৰ কথা চিন্তা নকৰিলে ঘৰখনৰ কথা চিন্তা নকৰিলে এইবোৰ কৰিবলৈ বাৰু তাই লাজ নালাগিল নে হেগু কৰা নাই মই ঘৰখনৰ সন্মানৰ কথা ভালদৰে বুজি পাওঁ তেনেহলে এনেদৰে ডেকা ল'ৰাৰ লগত ৰাস্তাত ঘূৰি ফুৰিবলৈ তুমি ক'ত সাহস পালা যদি তোমাৰ এইবোৰে কৰিবলৈ মন আছিল তেনেহলে আমাক নকলা কিয় যে তোমাৰ এবাৰ বিয়া হৈ হেপাহ নপলাল বুলি এনেকৈ আৰু নিজৰ পৰা কিমান পলাই ফুৰিবি ক পলাই ফুৰিব খোজা নাই নিজকে অলপ আঁতৰত ৰাখিব খুজিছো সপোনবোৰৰ পৰা লাভ নাই এটা ফাইনেল ডিচিশ্যন নলোৱালৈকে তই কেতিয়াও শান্তি নাপাৱ তোৰ বন্ধু হিচাপে তোক কথা এটা কওঁ তই পাহৰি যা তাইক মই কি কৈছো তই শুনিছ নে নাই নোৱাৰো মই তাইক পাহৰিব যিমানেই পাহৰিবলৈ চেষ্টা কৰোঁ সিমানেই বেছি কষ্ট পাওঁ আহা তই অকণমান নিজৰ ঘৰখনৰ কথাও চিন্তা কৰ এজনী বিধৱাক যে বৰমাহঁতে কেতিয়াও একচেপ্ট নকৰে সেইটো কথাটো তই ভালদৰে জানো চা প্ৰিয়ম এতিয়াও একো দেৰি হোৱা নাই যদি পাৰ তই তাইক পাহৰি যা নোৱাৰো মই তাইক পাহৰিব সিহঁতক গোটেইখিনি কথা খুলি কেলে নকলি বিশ্বাস নকৰিব সেই বুলি তই মনে মনে থাকিবি আৰু তই যদি নক সিহঁতে দাদাক আৰু লগাব আৰু কেনেবাকে যদি গম পাই মই আগৰ পৰা এইবোৰ কথা জানিছিলো দাদাই মনত কিমান আঘাত পাব নাই নাই তই এইবোৰ কথা নকবি যি ক'ব লাগে মই কম কি ক'লে তাই মনে মনে আছা যে নোকোৱা কিয় মই তাইক পাহৰিব নোৱাৰো বৌ মই জানো কিন্তু অনন্যাই কি ক'লে জানিনো কি কৰিবা একো সমাধান নাই তোমালোকৰ ওচৰত বাদ দিয়া একো কৰিব নোৱাৰা তোমালোকে মোক মোৰ মতে জীয়াই থাকিবলৈ দিয়া কিহৰ কাৰণে তুমি ইমান ভাগি পৰিব লগা হৈছে কাৰণ তাই কি প্ৰিয়ম নোকোৱা কিয় তাই বিধৱা বৌ কি এতিয়া পিছে কি কৰিম বুলি ভাবিছে মা এজনী বিধৱাৰ কলংক মই চপাই ল'ব নোৱাৰো যেনেকৈয়ে নহওক সি তাইক পাহৰিবই লাগিব আৰু যদি সি পাহৰিব নোৱাৰে আমাক পাহৰিব লাগিব
নাজানো তোমাৰ কি ইচ্ছা তোমাৰ ইচ্ছাৰ ওচৰত মোৰ ক'বলগীয়া একো নাই প্ৰভু কিন্তু মোৰ এটাই প্ৰাৰ্থনা ল'ৰাটোক কুশলে ৰাখিবা আজি তোমাৰ চৰণতে মোৰ সকলোখিনি সঁপি দিছোঁ তাক ঘূৰাই আনা তাক এতিয়া তোমাৰ বাহিৰে মোৰ কোনো নাই প্ৰভু মোৰ আশা ভৰসাৰ একমাত্ৰ আশ্ৰয় তুমিয়েই তাৰ মনৰ পৰা বেয়া চিন্তাবোৰ আঁতৰাই নিয়া তাক উচিত বাট এটা দেখুওৱা প্ৰভু তোমাক বহুত বহুত ধন্যবাদ প্ৰভু প্ৰিয়ম মই তোমাক শেষবাৰৰ কাৰণে অনুৰোধ কৰিছোঁ মা ভালপোৱা জোৰ কৰি পোৱা বস্তু নহয় সঁচা ভালপোৱা জীৱনত এবাৰহে হয় আৰু অনন্যাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম ক'ত ঘৰ তাৰ নাজানো প্ৰীতি বাদ দেচোন এইবিলাক কথা মই বাদ নিদিওঁ তোৰ এই অৱস্থাৰ বাবে একমাত্ৰ দায়ী সি তাৰ কাৰণে সকলোৰে আগতো অপমানিত হ'ব লগা হ'ল তই তাক ক্ষমা কৰিলো মই তাক কিন্তু ক্ষমা নকৰোঁ আমাৰ কোনো অধিকাৰ নাই প্ৰীতি কাৰোবাৰ জীৱনটো এনেকৈ ধ্বংস কৰিবলৈ সি জনা নাছিল যে মই এজনী বিধৱা তাতে কি হ'ল বা তই মানুহ নহয় তোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই মোৰ অতীতৰ কলংকবোৰ কাৰোবাৰ ওপৰত জাপি দিব নোৱাৰো প্ৰীতি কলংক নহয় এইবোৰ অমৰ ভিন্দু এতিয়া তোৰ বাবে অতীত তেওঁ এতিয়া আমাৰ মাজত নাই গতিকে নথকা এজনৰ কাৰণে তই তোৰ লাইফ হেক কৰি পেলাবি আৰু প্ৰিয়মে যদি তোৰ বৰ্তমানত পাব বিচাৰে তেন্তে সি তোৰ অতীতটোকো একচেপ্ট কৰি ল'ব লাগিব অসম্ভৱ কথা এটাক জোৰ দি সম্ভৱ কৰিবলৈ চেষ্টা নকৰিবি কি অসম্ভৱ মা তাইওতো মানুহ জীয়াই থকাৰ অধিকাৰ তাইৰোতো আছে আছে কিন্তু কাৰোবাৰ পত্নী হিচাপে নহয় এজনী বিধৱা হিচাপে তই যদি তাইক বিয়া পাতি আন আমাৰ ঘৰখনৰ সন্মান ক'ত থাকিব কাৰোবাক আঁকোৱালি ল'লে যদি সন্মান হানি হয় নিজৰ ভালপোৱাজনক বিয়া কৰালে যদি ঘৰখনৰ মৰ্যাদা হানি হয় তেনেহ'লে তেনেকুৱা সন্মানৰ মূল্য আছে বুলি মই নাভাবোঁ তাৰ মানে তাইতকৈ এতিয়া ঘৰখন তোৰ বাবে পৰ হ'ল মই তেনেকৈ কেতিয়াও ভবা নাই মা ঘৰখন মোৰ বাবে সদায় আপোন কিন্তু ঘৰখনৰ এজন সদস্য হিচাপে মোৰোতো কিছুমান অধিকাৰ আছে কিছুমান চিন্তা আছে কিছু ক'বলগীয়া আছে তাই এজনী বিধৱা তাত তাইৰ ভুল কি মোৰ মতে এজনী সাধাৰণ ছোৱালীৰ নিচিনাকৈ তাইৰো সম্পূৰ্ণ অধিকাৰ আছে বিয়া হোৱাৰ কাৰোবাৰ বোৱাৰী হোৱাৰ আমি এখন সমাজত আছো সমাজে এইবোৰ মানি নল'ব প্ৰিয়ম তেনেহ'লে আমি সমাজৰ চিন্তাধাৰাবোৰ সলাব লাগিব বৌ যিখন সমাজত আমাৰ মৰমৰ কোনো মূল্য নাই মানৱীয়তাৰ কোনো মূল্য নাই তেনেকুৱা সমাজত আমি থাকি কি কৰিম আমাৰ বাবে আমাৰ ঘৰখনেই আমাৰ সমাজ কিন্তু ঘৰখন ঘৰ হৈ নাথাকিব ভালে ভালে ঘৰ খালী কৰা নহ'লে মই বেলেগ ৰাস্তাও জানো ঘৰ খালী কৰোৱাৰ তোমালোকৰ নিচিনা বদনামী মানুহৰ এইখন ঘৰত কোনো স্থান নাই
এতিয়া তোমালোক নিজে ঘৰৰ পৰা ওলাই যাবা নে আমি গটিয়াই বাহিৰ কৰি দিম সেইটো ঠিক কৰা মোক মুছন দেখুৱাই লাভ নাই তোমালোকৰ ককাইৰা আৰু তোমালোকৰ মুখ চাবলৈ নোখোজে আৰু ভালে ভালে ঘৰ খালী কৰা নহ'লে মই বেলেগ ৰাস্তাও জানো ঘৰ খালী কৰোৱাৰ তোমালোকৰ নিচিনা বদনামী মানুহৰ এইখন ঘৰত কোনো স্থান নাই সৰি নসদাকেই সোমাই আহিলোঁ অৱশ্যে এতিয়া এই ঘৰটোত মোৰ বাৰহে অধিকাৰ আছে গতিকে মোৰ বাৰ ঘৰত মই কাৰোবাৰ পাৰ্মিশ্যন লৈ সোমাব লাগে বুলি মই অনুভৱ নকৰোঁ প্ৰীতি ইয়াত তুমি মোক কৰা অপমানৰ এটা ৰিটাৰ্ণ গিফ্ট আৰু আগলৈ চাই থাকা তোমালোক দুইজনীকে মই কি কি ব্যৱস্থা কৰি আছোঁ কিমান ভাল পায় আপুনি মোক মই কোন মোৰ অতীত কি আপুনি জানে পাৰিব আপুনি মোৰ হৈ পেলাই সমাজৰ বিৰুদ্ধে যাবলৈ আপোনাৰ সাহস আছে মোৰ হৈ আপোনাৰ পৰিয়ালৰ সৈতে যুঁজিবলৈ আপুনি এবাৰ হলেও তাইৰ খবৰ লৈছেনে মোৰ সাহস হোৱা নাছিল আপোনাৰ নিচিনা ল'ৰাৰ পৰা আৰু কি আশা কৰিব পাৰি ময়ো এইকেইদিন শান্তিত জীয়াই থকা নাই পৰিস্থিতিৰ লগত ময়ো যুঁজি আছোঁ কিমান যুঁজিছে আপুনি আপোনাৰ কাৰণে বয়ে বাক কিমান অত্যাচাৰ কৰিছে আপুনি জানেনে আপোনাৰ কাৰণে বাক বয়ে ঘৰৰ পৰা ওলাই যাবলৈ কৈছে তুমি মোক যি কোৱা কৈ থাকাব কিন্তু প্ৰীতিক একো নকবা কাৰণ ইয়াত তাইৰ একো দুখ নাই কাৰ গাত দুখ আছে কাৰ গাত দুখ নাই সেইবোৰ মই বিচাৰ কৰি থাকিব নোৱাৰো মুঠতে মোৰ এটাই কথা এইখন ঘৰৰ দুৱাৰ তোমালোক দুজনীৰ কাৰণে একেবাৰে বন্ধ হ'ল মই মোৰ কাৰণে চিন্তা কৰা নাই বৌ মোৰ যি হয় হওক কিন্তু প্ৰীতিৰ কি হ'ব তুমি এবাৰ হলেও ভাবি চোৱাচোন এজনী গাভৰু ছোৱালীলৈ মই কলৈ যাম সেই কথা ল'ৰাৰ লগত গাড়ীত ঘূৰি ফুৰাৰ আগতে ভাবিব লাগিছিল আচলতে মই জনা নাছিলোঁ যে তেওঁ বিধৱা তাৰ মানে এই শব্দটোতে আপোনাৰ ভাল পাওয়াবোৰ শেষ হৈ যায় মোৰ ভাল পোৱা ইমান দুৰ্বল হ'ব নোৱাৰে কেতিয়াও যদি দুৰ্বল নহয় এবাৰ গৈ তাইক চাই আহক আপোনাৰ কাৰণে তাই কি অৱস্থা হৈছে তাই কেনেকৈ জীয়াই আছে সাহস আছে যদি এবাৰ গৈ চাই আহক তুমি এতিয়াও বুজা নাই মোৰ কথাবোৰ মই ভবা নাছিলোঁ যে তাইৰ ইমানখিনি বিপদ হ'ব পাৰে বুলি মই আগতেই জনা হ'লে তাই ওচৰ নাচাপিলেহেঁতেন নহয় জানো তাৰ মানে আপোনাৰ দৃষ্টিত এজনী বিধৱাৰ কোনো স্বাধীনতা কোনো অধিকাৰ নাই আৰু ইয়াৰ অৰ্থটোতো এইটোৱে হ'ল ন যে আপুনি তাইক আৰু কেতিয়াও আদৰি ল'ব নোৱাৰে শুনক কাৰোবাৰ জীৱন গঢ়াৰ যদি সাহস নাই তেনেহ'লে ধ্বংস কৰাৰো সাহস নকৰিব তাই দুখবোৰ পাহৰিব শিকিছিল হাঁহিব শিকিছিল কিয় আহিলে আপুনি তাইৰ জীৱনলৈ আপোনাৰ কোনো অধিকাৰ নাই কাৰোবাৰ জীৱন এনেকা ধ্বংস কৰাৰ সঁচা ভাল পোৱা ইমান সহজ নহয় সমাজৰ লগত যুঁজ দিয়া সাহস আছে সাহস এজনী বিধৱাক সেন্দুৰ দিবলৈ আপুনি পাৰিব আপোনাৰ ঘৰখনৰ বিৰুদ্ধে যাবলৈ
নোৱাৰে কেতিয়াও নোৱাৰে কাৰণ সকলো পুৰুষ একেই এবাৰ দুবাৰ কথা ক'লে বুজি নাপাওঁ হা বহুত বড় মোৰ গেজা এবাৰ দুবাৰ কথা ক'লে বুজি নাপাওঁ হা বহুত বড় মোৰ গেজা ओम गणेशाय नमो नमः ओम गणेशाय नमो नमः ओम विष्णुवे नमो नमः ओम कार्तिकेय नमो नमः ओम नमो गणेशाय ओम गणेशाय नमो नमः ओम गणेशाय नमो नमः ओम गणेशाय नमः ओम शिवाय नमः সকলোৱে ফুল এপাহ এপাহ লওক লোৱা ओम गणेशाय शिवाय ओम नमः शिवाय ओम नमो नमः ঘৰখনৰ শান্তিৰ কাৰণে মায়ে পূজা কৰিছে ভাইটি দেখোন এতিয়ালৈকে দেখা দেখিয়ে নাই ফোনটোও চুইচ অফ মই তাক বিচাৰি যাওঁ ৰবা ओम गणेशाय नमः ओम कार्तिकेय नमः